কসম গাইছ জানো লাগিলে পাহাৰৰ পৰা দৌৰি দৌৰি নামিলোঁ মানে গাইছ গৈছিলোঁ মাথাউৰিৰ ওপৰলৈকে তাৰমানে আমাৰ ইয়াতে চৰকাৰে নহয় ইমান ডাঙৰকৈ মাথাউৰি এখন বনাই দিছে কি কামত আমিতো ৰাতিপুৱা খোজকাঢ়িব লাগিব না সেইটো কাৰণে মই ভাবিলোঁ যে এই মাথাউৰিখনৰ এটা ফাইদা লওঁ অলপ মৰ্ণিং ৱাক কৰিলোঁ তাৰপিছত আহি দেখা পালোঁ যে এইবিলাক নহয় কাটা কাটা কিবা গছ আপোনালোকে নাম জানে নে ইয়াৰ জানিলে নিশ্চয় কমেণ্ট কৰি জনাবচোন কি গছ ইয়াৰ নামটো কি তাৰমানে মাথাউৰিৰ কাষে কাষে এনেকুৱা হৈ আছে তাৰপিছত আহি দেখা পালোঁ যে এইফালে খাল খিচি আছে আমাৰ গাঁৱৰ কিছুমান ল'ৰাবিলাকে আৰু খাল খিচি আছে তো লাইনৰ কাৰণে বহি আছে ইয়াত দেখিছে তাৰপিছত মই নামিব গৈ আছোঁ মাথাউৰিৰ পৰা নামিব গৈ আছোঁ জানো পাহাৰৰ পৰা নামিলোঁ কচম ইমান ওখ গ্ৰৰকৈ নামি আহিলোঁ তো নামি অহাৰ পিছত মই ভাবিলোঁ যে আপোনালোকক মোৰ ঘৰৰ কাষে কাষে যে খাল পুখুৰীবিলাক আছে সেইবিলাকো অলপ দেখাই দিওঁ কাৰণ এইবিলাক চাওক ইমান ডাঙৰ ডাঙৰ খাল পুখুৰী হৈছে চব খাল বিল আমাৰ ইয়াতে বেছি তো আমাৰো এইখন খাল আমিও ৰাতি লগাইছিলোঁ মেচিন সিঁচিম বুলি কিন্তু লাইনৰ কাৰণে সিঁচিব পৰা নাই তাৰপিছত আহি দেখা পালোঁ আমাৰ কুৱাখন যে অলপ আপোনালোকক কুৱাটো দেখাই দিওঁ কিমানখিনি ঠাণ্ডা হৈছে তো গাইছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে মিনি ব্লগ সকলোৱে অলপ পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আহিম নেক্সট ভিডিঅ'ত বাই বাই